নমস্কাৰ বন্ধু বান্ধৱীসকল, এইয়া ধুনীয়াকৈ সাজি কাচি ওলালোঁ দেই। আৰু গামোচাখন দেখি চাগে নিশ্চয় অনুমান কৰিব পাৰিছে আপোনালোকে। আমি বেংগলোৰত অৱস্থিত অসমীয়া নামঘৰ ভাগলৈ বুলি ওলাইছোঁ আজি। মানুহজনৰো ছুটি আছে, মোৰো ছুটি আছে, অলপ দেৰিয়ে হৈছে বাৰু, হ'লেও ওলাইছোঁ শৰাই এখন দিম বুলি। আৰু ভাদ মাহ যিহেতুকে যাম বুলি ভাবি আছিলোঁ, আজি সময় পালোঁ যেতিয়া ওলালোঁ আৰু শৰাই এখনো দিওঁ। আৰু আহি এয়া দোকান পালোঁহি। আহিলোঁ দোকানতে মানে শৰাই প্ৰসাদখিনি মানে লৈছোঁ আৰু বুট মগু চেনি নিমখ এনেকৈ ধূপ বন্তি মানে ঘি চি সকলোখিনি লৈছোঁ। দোকানখনত নাৰিকলো পায়, সেই নাৰিকলো লৈ ল'লোঁ। আৰু ইয়া গৈ আছোঁ আৰু বলক আপোনালোকে ভিডিঅ'টো শেষলৈ চাব দেই। আৰু এই চাওকচোন ট্ৰেফিক জাম পাই গ'লোহি। বেংগলোৰখনৰ মানে কোনোদিন ট্ৰেফিক জাম নকমেই, পূৰা ট্ৰেফিক হৈয়ে থাকে। আৰু ছানডে আজি তথাপিও চাওকচোন কিমান ট্ৰেফিক জাম হৈছে। আৰু দেৰি হ'লে যে বেছি হয় আৰু নামঘৰ পাই গ'লোহি বন্ধু বান্ধৱীসকল। এতিয়া ভিতৰলৈ যাম, তেনেকৈ নাম কৰা মানুহ একদম বহুত আহিছে, প্ৰসাদ দি আছে, লৈ আছে, আহি আছে। গাড়ী দেখিছে কিমান, জোতা চেণ্ডেলবোৰ চাওকচোন, দেখি চাগে অনুমান কৰিব পাৰিছে নহয় নামঘৰত কিমান মানুহ, বহুত মানুহ আছে। আৰু বহুত ভালো লাগিছে বাৰু মানুহখিনি লগ পাই। এনেকুৱা লগা নাই যে আমি অসমৰ বাহিৰত আছোঁ। এই আমাৰ শৰাইখন মানে নামঘৰৰ ভিতৰত যেতিয়া সোমাইছোঁ ইমানেই ধুনীয়া লাগিছে, মনত এইটো ভাৱ অহা নাই যে আমি অসমৰ বাহিৰত আছোঁ। চাওকচোন কি ধুনীয়া লাগিছে সকলো মানুহ একদম। আৰু এইফালে আহিলোঁ আমি মানে শৰাই দিবলৈ এইফালে আহিলোঁ। আৰু ধুনীয়া লাগিছে মানে গৈ। আপোনালোক যোন যোৱা নাই তেওঁলোক যাব অহা চানডে কৃষ্ণ জন্মাষ্টমী বুলি ধুনীয়াকৈ। আৰু আমিও এয়া প্ৰসাদ ল'লোঁ আৰু এতিয়া প্ৰসাদকেইটা খাই লওঁ দেই। এয়া মই ধুনীয়াকৈ নামঘৰৰ ভিতৰত বহি আছোঁ আৰু দেই। আৰু ইয়াত যে এলাউন্স কৰি আছে, এইটো কৈছে মানে খোৱা বোৱাও তাতে আয়োজন কৰিছে যে বয়সস্থ আৰু সৰু ল'ৰা ছোৱালীখিনি আগে খাই ল'বলৈ দিছে। আৰু যিবিলাক ডেকা গাভৰু তেওঁলোকক মানে পিছত খাবলৈ দিছে। আৰু এই যে লাইনটো দেখিছেনে, এই লাইনটো হৈছে শৰাই পাত লোৱা। আৰু আমিও মানে ল'ম আৰু লাহে ধীৰে আমি গৈ পোৱা বেছি টাইম হোৱা নাই কাৰণে অলপ বহি লৈছোঁ, কিন্তু শেষত ল'ম আৰু ঘৰলৈ যোৱা আগে। বাকী ভিডিঅ'টো চাই দিছোঁ দেই শেষলৈ। আৰু আমিও এয়া লাইন ধৰিছোঁ আৰু দেই গাইজ। এইফালৰ পৰা যায় সেইফালে মানে ল'বগৈ লাগিব। আৰু সকলোৱে খাই আছে, দেখিছেনে কিমান মানুহ হৈছে, বহুত মানুহ হয়। আপোনালোকো আহিব দেই। ধুনীয়া লাগিছে এনেও নামঘৰ প্ৰসাদ ধুনীয়াই লাগে। এয়া গাইজটো খাই ল'লে ধুনীয়াকৈ। আমিও এয়া সকলো খাই বৈ মানুহবোৰ ঘৰে ঘৰি গৈছে। আৰু আমিও ওলাইছোঁ। এই আমাৰ ল'ৰাই ধুনীয়াকৈ জোতা পিন্ধি আছে। আৰু যিসকল চিনাকি তেওঁলোকে পূৰা বাই বাই দি আছে। আমাৰ বাৰু চিনাকি হৈছোঁ আমিও, হ'লেও মানে ইমানো হোৱা নাই আৰু। এনেকৈ নামে চামে গ'লে চিনাকি হোৱা যায়, কিন্তু আমি বিহু ৰিহাৰ্চেল কৰিবলৈ যাওঁতে চিনাকি হৈছিলোঁ। তেওঁ প্ৰথমতে লগ পালোঁ নামঘৰত গৈ সোমাওঁতে এগৰাকীক, আৰু বাকী মতা মানুহকেইজন লগ পাইছোঁ। আৰু এয়া মই, আৰু এতিয়া আমি ঘৰলৈ গৈ থাকোঁ দেই। বন্ধুসকল এই জাষ্ট আহি পালোঁহি ঘৰ। দূৰ হয় আমাৰ ইয়াৰ পৰা, 32 কিলোমিটাৰ দূৰ হয়, সেইকাৰণে অলপ টাইম লাগে। তাত মানে বহুত ভাল লাগিলে নামঘৰটোৰ ভিতৰত সোমোৱাৰ পিছত, মানে অসমৰ বাহিৰত আছে যে নালাগিলে। আৰু নামঘৰ মানুহ কিমান একদম বহুত দেখিছেই নহয়। বাকী প্ৰসাদ আনিলোঁ, এয়া আমি শৰাই দিছিলোঁ যে, এয়া শৰাই নামৰ প্ৰসাদ। তাৰপাছত আৰু আমাৰ ভাগত পাতো পাইছিলোঁ প্ৰসাদৰ, সেইখিনি আমি মানে আলহী ঘৰত গৈছিলোঁ, মানুহজনৰ লগৰ ল'ৰা এটাৰ ঘৰত গৈছিলোঁ। আৰু তাতে মানে দিলোঁ তেওঁলোকক খাবলৈ বুলি। বাকী আৰু এইখিনি ঘৰলৈ আহিছে। আৰু বজাৰ কৰি আনিছিলোঁ হোৱাইট ফিল্ডত, মানে আমাৰ অসমৰ বস্তু পাই যে, এই অসমৰ বস্তু আনিলোঁ। ঔটেঙা আনিলোঁ, বীজ জলকীয়া আনিলোঁ, আৰু নেমু আনিলোঁ। নেমু আনিলোঁ 2টা 50 টকা। আৰু বীজ জলকীয়া আনিলোঁ 50 টকা। ঔটেঙা এটা দেখাই আছোঁ দেই বন্ধুসকল। আৰু এটা বস্তু আনিছোঁ কি জানেনে, এইটো ঔটেঙা।
ঔটেঙাটোত 100 টকা লৈছে, নেমু দুটা 50 টকা, বিহ জলকীয়া 4টা 50 টকা আৰু ঔটেঙাটোত 100 টকা লৈছে। নাখালেও হয়, কিন্তু খাবলৈ মানে বহুত মন গৈ আছে, দুখ লাগি আছে, সেইবাবে 100 টকা হ'লেও মানে আনিছোঁ আৰু। ঔটেঙা, কচু, মাছ খাবলৈ খুব মন গৈ আছে মোৰ, সেইটো কাৰণে আনিছোঁ। বাকী আজিতো দেৰি হয়, আজিতো নাখাওঁৱেই, মানুহজন আমাক মানে থৈ মানে ডিউটিলৈ ধুনীয়া গুচি গ'লগৈ, সেইকাৰণে আজি নাখাওঁ, কাইলৈ খাম ঔটেঙা, মাছ আৰু কচু। বাকী ভিডিঅ'টো আজি ইমানেই, সকলোৱে মৰম দিব, আশীৰ্বাদ দিব। আৰু আজি মাহ যিহেতুকে নামঘৰৰ পৰা আহিলোঁ, মনটো বহুত বেছি ভাল লাগিছে, শৰাইখনো দিব পাৰোঁ, তাতে আৰু বেছি ভাল লাগিছে। আৰু লগৰ মানুহজনৰ লগৰ ঘৰত আহিলোঁ, মানে ভাল লাগিলে আজিৰ দিনটো। তো আজিলৈ ইমানেই, বাই, গুড নাইট।